নীট প্ৰশ্নকাকত ফাদিলৰ যিটো জঘন্য ঘটনা, এই জঘন্য ঘটনাৰ বাবে মানসিকভাৱে প্ৰচণ্ড আঘাত আৰু চাপত আত্মহত্যা কৰিছে আমাৰ 21 গৰাকী যুৱক যুৱতীয়ে। ভাৰতৰ বিভিন্ন প্ৰান্তত, অসমৰো এগৰাকী আছে। তেওঁলোকৰ প্ৰতি আমি গভীৰ শ্ৰদ্ধাঞ্জলি যাচিছোঁ। অসম সন্মিলিত মহাসংঘই আত্মহত্যা কৰিব লগা পৰিস্থিতিৰ কাৰণে আৰু এই ঘটনাটোৰ প্ৰতিবাদ কল্পে নীটৰ এই প্ৰশ্নকাকত ফাদিলৰ এই কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব যাওঁতে যন্তৰ মন্তৰত আমাৰ ডেকা যুৱক যুৱতীসকলক অৰ্ধসামৰিক বাহিনী, পুলিচ বাহিনী, ৰেপিড একশ্যন ফ'ৰ্চ লগাই লাঠিচালনা কৰিলে, পেলট গান ব্যৱহাৰ কৰিলে, গুণ্ড গেছ প্ৰয়োগ কৰি আহত কৰিলে। সেইবোৰৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে এইটো বহুত ডাঙৰ অপৰাধ হৈছে বুলি তেওঁ গোটেই দেশবাসীৰ ওচৰত ক্ষমা খুজিব লাগে আৰু এই ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে এটা বিশেষ ভূমিকা পালন কৰিব লাগে বুলি আমি যোৱাকালি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ আমি এখন চিঠি প্ৰেৰণ কৰিছোঁ আৰু তাত আমি কৈছোঁ যে এই 21 গৰাকী ছাত্ৰ ছাত্ৰীৰ পৰিয়াললৈকে 1 কোটিকৈ ক্ষতিপূৰণ দিব লাগে। এই ল'ৰা ছোৱালীবিলাকে আত্মহত্যা কৰিলে পৰিয়ালৰ অৱস্থা, কাৰণ পৰিয়ালে বহুত টকা পইচা ধাৰ লৈ বেংকৰ পৰা ঋণ লৈ ল'ৰা ছোৱালীবিলাকক পঢ়ুৱাইছিল। পৰীক্ষা হয়, প্ৰশ্নকাকত লিক হৈ যায়, আকৌ নতুন তাৰিখ হয়। গতিকে সকলো ল'ৰা ছোৱালীয়ে ইমানখিনি মেণ্টেল ষ্টেটাছটো কেৰি কৰিব নোৱাৰে, সকলো ইমান সাহসী বা বুদ্ধিমতী বা ৰুৰ নহয়। গতিকে এচামে আত্মহত্যা কৰিছে। পৰিয়ালৰ কি হ'ব এতিয়া? ইমান টকা পইচা খৰচ কৰিলে মোৰ মা দেউতাই, কি হ'ব মোৰ? মইতো একোৱেই কৰিব আগবাঢ়িব পৰা নাই, বাৰে বাৰে কৃষ্ণ। গতিকে এই ধৰণে তেওঁলোকে অনুকম্পা হয়। পৰিয়ালৰ খা খৰচ বা দুখীয়া পৰিয়াল অৱস্থা খুবেই বেয়া, সেইকাৰণেই তেওঁলোকে আত্মহত্যা কৰিছে। চৰকাৰৰ দুখৰ কাৰণে ৰেছপনচিবিলিটি গভৰ্ণমেণ্টৰ হয় আৰু সেইকাৰণে ৰাষ্ট্ৰপতিক আমি লিখি কৈছোঁ যে তুমি শীঘ্ৰে চৰকাৰক নিৰ্দেশ দিয়া যাতে এই ক্ষেত্ৰত পেমেণ্টৰ ব্যৱস্থা কৰে আৰু যিমানবোৰ আহত হৈছে চিকিৎসাৰ কাৰণে মানে 20,000 30,000কৈ টকা দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু যিবোৰ পুলিচে এই ধৰণৰ মানে অন্যায় কাণ্ড কৰিলে, এটা সংবিধান বিৰোধী কাৰ্যকলাপ কৰিলে বিচাৰ কৰিব লাগে আৰু সিহঁতক মানে চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে আৰু চাকৰিৰ পৰা বৰখাস্ত কৰাই নহয়, সিহঁতৰ সা সম্পত্তি ব্লক কৰি সেই টকা পইচা এই যিবিলাক ল'ৰা ছোৱালী পৰীক্ষাৰ কাৰণে ফৰ্ম ফিল আপ কৰোঁতে হাজাৰ হাজাৰ কোটি টকা দিব লগা হৈছিল, সিহঁতক ৰিফাণ্ড কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু এই ক্ষেত্ৰত শিক্ষা বিভাগৰ যিবোৰ বিষয়া নীট পৰীক্ষাৰ লগত যিবোৰ বিষয়া জড়িত আছিল, যাৰ কাৰণে এই অপৰাধ আৰু এই গণ্ডগোল সংঘটিত হৈছে, সেইবোৰক চেক আউট কৰি সিহঁতকো চাকৰিৰ পৰা বৰখাস্ত কৰি সিহঁতৰ সা সম্পত্তি যি আছিল সেইটো ক্ৰপ কৰি চৰকাৰে সেইটো নিলাম কৰিব লাগে আৰু সেই টকাটো আমাৰ এই ল'ৰা ছোৱালীবিলাক যিবিলাকে বাৰে বাৰে পৰীক্ষা দিব গৈছে, প্ৰশ্নকাকত মানে ফাদিল হোৱাৰ কাৰণে ইমান কষ্ট পাইছে, আঘাত পাইছে, দীৰ্ঘদিন মানে সময় গৈছে, সময় খৰচ কৰিব লগা হৈছে। গতিকে সিহঁতক কম্পেনচেট কৰিবৰ কাৰণে ব্যৱস্থা কৰক বুলি আমি ৰাষ্ট্ৰপতিক সেইকাৰণে আমি আবেদন জনাইছোঁ। সুপ্ৰিম কোৰ্টে এটা ৰায় দিছে বিশেষকৈ পুলিচী অত্যাচাৰৰ ক্ষেত্ৰত, কিন্তু যিবোৰ যুৱক যুৱতী মৰিল তেওঁলোকৰ কাৰণে একো দিয়া নাই, কিন্তু আল্টিমেটলি সুপ্ৰিম কোৰ্টে অত্যাচাৰটোৰ বিৰুদ্ধে ষ্টেণ্ড দিছে আৰু সেইবোৰ ব্যৱস্থা হ'ব বুলি কৈছে। গতিকে এই ক্ষেত্ৰত আমি এখোজ আগবাঢ়িছে বুলি ভাবিছোঁ। লগতে আমি দাবী জনাম আৰু ডেকা যুৱক যুৱতীসকল বিক্ষুব্ধ যুৱক যুৱতীৰ দ্বাৰা গঠিত কক্ৰচ পাৰ্টি আছে, তেওঁলোক বিক্ষুব্ধ আৰু দেশৰ বিক্ষুব্ধ যুৱক যুৱতী ছাত্ৰ ছাত্ৰীৰ প্ৰতি চৰকাৰখনৰ দায়িত্ব থাকে। কাৰণ পঢ়া শুনা কৰি এটা জীৱন জীৱিকা পাবৰ কাৰণে, চাকৰি বাকৰি ব্যৱসায় পাবৰ কাৰণে কি ব্যৱস্থা কৰিব, এইটো গভৰ্ণমেণ্টৰ 100% ৰেছপনচিবিলিটি আছে। তুমি সেই ৰেছপনচিবিলিটি পালন নকৰিবা আৰু তাৰপিছত চিফ জাষ্টিছে ক'ব কি যে তেওঁলোক মানে চাকৰি বাকৰি পোৱা নাই, য'তে ত'তে ঘূৰি ফুৰিছে, তাৰপিছত তেওঁলোকে ইউটিউবাৰ হৈছে, তাৰপিছত আপোনাৰ RTI মাৰিছে, মাৰি গভৰ্ণমেণ্টকে মানে বিপদত পেলাব চেষ্টা কৰিছে। তেওঁলোক কক্ৰচ, তেওঁলোক পৰজীৱী, তেওঁলোকে এটা অশ্লীল আৰু অবাইচ কথা কৈছিল এই সূৰ্যকান্তে এটা গোচৰৰ শুনানিৰ ক্ষেত্ৰত আপোনাৰ মানে জুন মাহত। তাৰ কাৰণেই জন্ম হ'ল কক্ৰচ পাৰ্টি। কাৰণ বিক্ষুব্ধ ডেকাৰ প্ৰতি যদি চৰকাৰৰে দায়িত্ব নাই আৰু চিফ জাষ্টিচ অফ ইণ্ডিয়াই যদি তেনেকুৱা কথা কয়, তাতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি থাকে? বাকীবিলাকৰ ক্ষেত্ৰত কি হয়? গতিকে সেইকাৰণে এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। ভাৰতৰ মানে ইয়ং জেনেৰেশ্যন, তেওঁলোকে আমাৰ ভৱিষ্যত দেশৰ নাগৰিক। ভৱিষ্যত দেশৰ নাগৰিকৰ প্ৰতি এনেকুৱা অশ্লীল আৰু অবাইচ ব্যৱহাৰ, তেওঁলোকৰ প্ৰতি এনেকুৱা অবাইচ আচৰণ
তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ পদদলিত আৰু মানে নিষেধ কৰিব খোজাটো এটা ডাঙৰ অপৰাধ এই বৰ্তমানৰ চৰকাৰৰ। গতিকে এই অপৰাধী এই চৰকাৰৰ বিৰুদ্ধে মানে জনগণ সদায় সচেতন আৰু সাজু থকা উচিত। আৰু এইলোকৰ অত্যাচাৰী চৰকাৰৰ কাৰণেই দেশৰ আচলতে আমাৰ এই গোটেই ব্যৱস্থাটো গোটেই এনভাইৰনমেণ্টটো নষ্ট হৈ গৈছে। কাৰণ ধৰ্মৰ নামত এটা ব্যাপক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰি তুলিছে। ধৰ্মই মানুহক নোখোৱায়, মানৱতাবাদ মূল কথা আৰু মানুহৰ অধিকাৰ। তুমি দেশখন ভালকে পৰিচালনা উদ্যোগবিলাকতো বন্ধ হৈ গৈছে। কেইটা উদ্যোগ নতুনকে স্থাপন কৰিছা? উত্তৰ দিব পাৰিব না অসম চৰকাৰে পাৰিব না ভাৰত চৰকাৰে পাৰিব? নাই। তেতিয়াহ'লে তোমাৰ ৰেছপনচিবিলিটি নাই। দেশখন তুমি কেনেকৈ চলাবা? কি ধৰণে চলাইছা? ট্ৰান্সপাৰেঞ্চি কি? একো নাই। গতিকে সেইকাৰণে বৰ দুৰ্ভাগ্যজনক কথা। গতিকে আমি আশা কৰিছোঁ যে আমাৰ অসম তথা ভাৰতৰ ইয়ং জেনেৰেশ্যনে যথেষ্ট গভীৰভাৱে চিন্তা কৰি অনাগত দিনকেইটাত আৰু বলিষ্ঠ পদক্ষেপ ল'ব, যাৰ জৰিয়তে ভাৰতত এখন সুস্থ আৰু শক্তিশালী আৰু মানুহে বিচৰা আৰু মানুহৰ চৰকাৰ প্ৰতিষ্ঠা হৈ যাতে এখন সঁচা অৰ্থত এখন কল্যাণকামী ৰাষ্ট্ৰত পৰিণত হয়।